আমি এখন ঐক্য মঞ্চ গঠন কৰিছিলোঁ আজি কিছুদিন আগত গুৱাহাটীত। আৰু ঐক্য মঞ্চখনৰ নাম হ'ল গৰীয়া মৰীয়া দেশী জলা চাহ জনগোষ্ঠী ছয়ত জনগোষ্ঠী ঐক্য মঞ্চ অসম। এই ঐক্য মঞ্চ অসমে এইকেইটা জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ আমি একেলগে এই সংগঠনকেইটা আটাইকেইটা সংগঠনে ঐক্য মঞ্চখনে একেলগে জনগোষ্ঠীকেইটাৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি যোৱাৰ কাৰণে কাম কৰাৰ কাৰণে উদ্দেশ্যেৰে এই ঐক্য মঞ্চ গঠন হৈছে। আৰু এই ঐক্য মঞ্চৰ প্ৰথম আজি প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমি কেইটামান দাবী আজি মুখ্যমন্ত্ৰীৰ ওচৰত আমি প্ৰদান কৰিম স্মাৰক পত্ৰৰ যোগে। এই দাবীকেইটা আপোনালোকৰ ওচৰত মই ক'বলৈ বিচাৰিছোঁ, এই দাবীকেইটা চৰকাৰে যাতে অনতিবিলম্বে এই দাবীৰ সম্পৰ্কত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি দাবীকেইটা আমাৰ পূৰণ কৰে, তাৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাম। উক্ত দাবীকেইটা আমি প্ৰথমে কৈছোঁ যে বেছি আৰু ছয়তসকলৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰা, লগতে তৎকালীনভাৱে চাহ জনগোষ্ঠী পূৰ্ব গঠিত জলা যিখন উন্নয়ন পৰিষদ গঠন হৈছিল সেইখন পুনৰ গঠন কৰা, গৰীয়া মৰীয়া দেশী ছয়ত জলা চাহ জনগোষ্ঠী আদি জনগোষ্ঠীসমূহক চৰকাৰীভাৱে সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰি জনগোষ্ঠীয় প্ৰমাণ পত্ৰ প্ৰদানৰ জৰিয়তে অৰ্হতা সম্পন্ন OBC মৰীয়াসকলক ইতিমধ্যে OBC প্ৰদান কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে সুৰক্ষিত কৰাৰ দাবী জনোৱা হয়। এই জনগোষ্ঠীৰ লোকসমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব অৰ্পণ কৰি এখন সুকীয়াকৈ নিগম, যি নিগম সংখ্যালঘুৰ আওতাত নাথাকি গৰীয়া মৰীয়া দেশী ছয়ত জলা নামেৰে এই গোটখন গঠন হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে অসমৰ জনজাতীয় বেষ্টলত থকা স্বায়ত্তশাসন অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকল বহুত আদিম যুগৰ পৰা বাস কৰি আছে। গতিকে এই লোকসকলক অন্যান্য জনগোষ্ঠীসকলক যেনেকৈ সুকীয়া সংৰক্ষিত জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰিছে, গৰীয়া মৰীয়া দেশী ছয়ত জলাসকলকো সুৰক্ষিত জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰাৰ দাবী আমি জনাইছোঁ। লগতে বিশেষকৈ দেশী আৰু জোলা লোকসকলক বিভিন্ন ক্ষেত্ৰত বিভটৰ কৰা দেখা গৈছে। IFT ইণ্ডিয়ান ফৰেইন ট্ৰাইব্যুনেলত কেছ চলি আছে। এইবোৰৰ পৰা বিভটৰৰ পৰা তেওঁলোকক বিনা চৰ্তে মুক্তিৰ আমি দাবী জনাইছোঁ। লগতে এই জনগোষ্ঠীৰ ইতিহাস ঐতিহাসিক সম্পদৰ লগতে মহান ব্যক্তিসকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে সংৰক্ষণ আৰু উন্নতিকৰণৰ ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ। লগতে অসমৰ থলুৱা ইছলাম ধৰ্মীয়সকলৰ ঐতিহ্য কৃষ্টি সংস্কৃতি সুকীয়া অসমীয়াত্বৰ জ্যোতি প্ৰজ্বলন, এই কৃষ্টি সংস্কৃতি উজ্জীৱিত কৰি ৰখাৰ লগতে উল্লেখিত জনগোষ্ঠীৰ ঐতিহ্য লোক কৃষ্টি আৰু সংস্কৃতি সংৰক্ষণৰ প্ৰদৰ্শনৰ বাবে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত আজানপীৰ সমন্বয় সাংস্কৃতিক কলাক্ষেত্ৰ প্ৰকল্প কৰাৰ আমি স্থায়ীভাৱে প্ৰকল্প কৰাৰ আমি দাবী জনাইছোঁ। আৰু লগতে মৰীয়া জনগোষ্ঠীক MOBC দিয়া হৈছে যদিও এওঁলোকৰ জনসংখ্যা অনুপাতে সংৰক্ষণ আৰু উন্নয়নমূলক ব্যৱস্থা যিদৰে হ'ব লাগিছিল হোৱা নাই, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে MOBC মৰীয়াসকলৰ ক্ষেত্ৰত এটা কথা আমি দাবী জনাই আহিছোঁ যে তেওঁলোকৰ চাৰ্টিফিকেট বহুত বেলেগ সম্প্ৰদায়ৰ লোকে, একে মুছলমান হোৱাৰ কাৰণে বেলেগ সম্প্ৰদায়ৰ লোকে অমৰীয়া লোকসকলেও এই চাৰ্টিফিকেট ব্যৱহাৰ কৰি বিভিন্ন কাম কাজত ঠিকাদাৰী হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰি আছে, শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। চোৰাংকৈ বা বিভিন্ন ধৰণৰ ভুৱা তথ্যৰে তেওঁলোকে এই চাৰ্টিফিকেট উলিয়াই ব্যৱহাৰ কৰিছে। সেই ক্ষেত্ৰত এক উচিত তদন্তৰ ব্যৱস্থা কৰি এই চাৰ্টিফিকেটসমূহ কৰ্তন কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। লগতে উল্লেখিত জনগোষ্ঠীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক নিৰাপত্তা আৰু উন্নয়নৰ লগতে ভূমি অধিকাৰৰ সন্দৰ্ভত অসম চৰকাৰৰ সুদৃষ্টি কামনা কৰিছোঁ। আৰু লগতে এইবাৰ যি বসুন্ধৰা ৩ প্ৰৱৰ্তন কৰিবলৈ গৈছে তাত চৰকাৰে কৈছে যে স্থায়ী বাসিন্দাসকলক ইয়াত মাটিৰ পট্টা দিয়া হ'ব। গতিকে এই ক্ষেত্ৰত গৰীয়া মৰীয়া দেশী ছয়ত জলাসকলক আগৰ বসুন্ধৰাৰ 1
1 আৰু 2 আমি দেখিছোঁ যে আমাৰ মানুহে যি ধৰণৰ সুবিধা পাব লগা আছিলে তাত সুবিধা নাপালে গতিকে বসুন্ধৰা 3 এই ক্ষেত্ৰত যাতে বৈষম্য নকৰি এই ভূমিপুত্ৰসকলক বা এই খিলঞ্জীয়া লোকসকলক যাতে উচিত মৰ্যাদা দি পেলাই তেওঁলোকক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰে তাক আমি দাবী জনাইছোঁ। এইকেইটা হ'ল আজি আমাৰ ঐক্যমঞ্চৰ যুটীয়াভাৱে আমি কেইবাটাও প্ৰায় 17টা সংগঠনে একেলগ হৈ আমি যুটীয়াভাৱে এইকেইটা দাবী আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু চৰকাৰ গঠন কৰাৰ পৰা এক পজিটিভ দিশত আমাৰ সমস্যাসমূহ আলাপ আলোচনাৰ মাজেদি আগুৱাই সমাধান কৰাৰ বিভিন্ন ক্ষেত্ৰত সমাধানৰ পথ লৈছে। আগন্তুক দিনত এই সমস্যাকেইটাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি আমাক সকাহ দিব বুলি আমি আশা কৰিছোঁ। আপোনাক কোৱা হৈছিল জৰীপ কৰা হ'ব। হয়, জৰীপৰ প্ৰসংগটো কিমান দূৰ আগবাঢ়িছে? আমি জৰীপৰ প্ৰসংগটো আমি চৰকাৰক ডিচেম্বৰৰ 30 তাৰিখৰ ভিতৰত জৰীপৰ কাম সমাধান কৰাৰ দাবী জনাইছিলোঁ আৰু এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আমি লগ কৰাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীৰ ব্যস্ততাৰ কাৰণে আমি জনতামূলক বৰুৱাৰ লগত লগ কৰাৰ ব্যৱস্থা হৈছিলে। তেওঁ কৈছিলে যে ইতিমধ্যে চৰাইদেউত পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। চৰাইদেউৰ পৰা পাইলট প্ৰজেক্ট আৰম্ভ হৈ পেলাই তেওঁলোকক আমি এতিয়া সেই সময়টো যিটো ডিচেম্বৰ আহি পালে আমি 31 মাৰ্চৰ ভিতৰত সমগ্ৰ অসমতে এই 5টা জনগোষ্ঠীৰ জৰীপ সম্পন্ন কৰাৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। এমঅবিচি আছে, গতিকে মূলত দেশী আৰু বড়িয়াসকলৰ কাৰণে আমি অবিচিৰ দাবী জনাইছোঁ। আপোনালোকে জানে এই দুটা জনগোষ্ঠী ইয়াৰে স্থানীয়, ইয়াৰে বিভিন্ন বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা। আমাৰ দেশীখিনিও যেনেকুৱা বড়িয়া ভাইসকলো একেই। গতিকে যিখিনি জনগোষ্ঠীৰ পৰা আমি ধৰ্মান্তৰিত হ'লোঁ এইখিনি জনগোষ্ঠীৰ মানুহ হয় OBC আৰু নহ'লে ST হৈ আছে অলৰেডি। গতিকে আমাৰ কেৱল ধৰ্মটোহে পৰিৱৰ্তন হৈছে, আমি মানুহখিনি একেই, আমাৰ একেই DNA, আমি একেই তেজ মাংসৰ মানুহ। গতিকে ধৰ্ম বেলেগ হ'লে যে আমি OBCৰ অন্তৰ্ভুক্ত নহ'ম এইটো কোনো যুক্তিসংগত হ'ব নোৱাৰে। সেইকাৰণে আমি যুক্তিগতভাৱে আমি চৰকাৰৰ ওচৰত এইটো আহ্বান জনাইছোঁ যে আমাৰ দেশী আৰু বড়িয়াখিনিক OBCৰ অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ কাৰণে যিখিনি এলিমেণ্ট লাগে, ইনগ্ৰেডিয়েণ্ট লাগে, গোটেইখিনি আমাৰ জনগোষ্ঠীৰ মাজত আছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ হাতত ল'ব লাগে। আৰু এটা বস্তু যিটো চৰকাৰে এতিয়া আৰ্থসামাজিক জৰীপ কৰিব ওলাইছে, এইটো আমাৰ কাৰণে বৰ প্ৰয়োজনীয় বস্তু। কাৰণ আমাৰ মানুহখিনিক উন্নতি কৰিবলৈ চৰকাৰে কিবা এটা কৰিবৰ কাৰণে আচলতে আৰ্থসামাজিক জৰীপটো বৰকৈ প্ৰয়োজন। ইয়াৰ কাৰণে এটা ডাটাবেছ লাগে, যাৰ ওপৰত ভিত্তি কৰি হয়তো ভৱিষ্যতে আমালোকৰ উন্নতিৰ কাৰণে কিবা পদক্ষেপ ল'ব পাৰিব চৰকাৰে। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে এই সুকীয়া জৰীপ যিটো কৰিব ওলাইছে আৰ্থসামাজিক জৰীপ, এইটো 31 মাৰ্চ 2025ৰ আগতে কমপ্লিট কৰিব লাগে। চৰাইদেউৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া গোটেই অসমতে কৰিব লগা হ'ব। গতিকে চৰকাৰে এইটো কামটো আৰু তৎপৰতাৰে আগবাঢ়িব লাগে। আৰু এটা কথা মই কওঁ, আমাৰ মানুহখিনি ডি ভোটাৰ হৈ আছে, ডি ভোটাৰ হৈছে। ডি ভোটাৰৰ পৰা আৰু আমাৰ বহুত মানুহ এতিয়ালৈকে ফৰেনাৰ্ছ ট্ৰিবিউনত গৈ হাৰাশাস্তি ভুগিব লগা হৈছে। আমি যিহেতু এই ইয়াৰে খিলঞ্জীয়া, ইয়াৰে ভূমিপুত্ৰ, আমি বিদেশী বুলি আমাক ব্ৰেণ্ডেড কৰি পেলাই আমাক এনেকুৱা হাৰাশাস্তি কৰিব নালাগে। গতিকে আমাৰ মানুহখিনি এই ডি ভোটাৰৰ পৰা মুক্ত কৰিব লাগে বিনা চৰ্তে। সেইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি এইকেইটা দাবীয়ে লৈ আমি ঐক্যমঞ্চই আমি আজি সংবাদ মাধ্যমেৰে এই ৰাজ্যত জনাব বিচাৰিছোঁ যে এই জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চৰকাৰে উচিত পদক্ষেপ ল'ব আৰু এই জনগোষ্ঠীৰ যৌথ মঞ্চে আমি সংগ্ৰাম কৰি যাম। চাওক, এমঅবিচি যিখন বড়িয়াসকলে চাৰ্টিফিকেট পায়, এই চাৰ্টিফিকেটে আমি লক্ষ্য কৰিছোঁ অন্য সম্প্ৰদায় বিহাৰী হওক বা পূৰ্ববংগীয় লোকসকলেও এই চাৰ্টিফিকেট হোৱা তথ্য দি পেলাই ওলাই পেলাই ঠিকা থকুলিত, যিহেতু তাতে আৰ্নেষ্ট পানী জানে যে চৰকাৰ ঠিকা বোলে 2% লাগে, তাত এমঅবিচি চাৰ্টিফিকেটখন থাকিলে 1% হয়। তেনেকৈ ঠিকা থকুলিত ব্যৱহাৰ কৰি থকা দেখা হৈছে আৰু এই তথ্য আমাৰ হাতত আছে। পৰৱৰ্তী দিনত আমি তথ্য দিম। আৰু চৰকাৰী চাকৰি, আনকি শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এই এমঅবিচি চাৰ্টিফিকেটসমূহ বড়িয়া জনগোষ্ঠী চাৰ্টিফিকেটসমূহ ব্যৱহাৰ কৰিছে। গতিকে উচিত তদন্ত কৰি এই ফেক চাৰ্টিফিকেটসমূহ তদন্ত কৰি
উচিত ব্যৱস্থা ল'ব লাগে আৰু অধিক শাস্তি প্ৰদান কৰিব লাগে। আমি চৰকাৰখনৰ পৰা যথেষ্ট আশাবাদী যে এই যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মৰ্মবেদনা বহুত আছে। আমি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে অৱহেলিত। সেইকাৰণে আমি কৈছোঁ যে বড়িয়াসকলক যিধৰণে OBC দিয়া হৈছে, MOBC দিয়া হৈছে, দেশী, বড়িয়া আৰু চৈয়দ জলাসকলকো OBC ষ্টেটাছ দিব লাগে বুলি আমি দীৰ্ঘদিনীয়া দাবী জনাইছোঁ। এই ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে সিদ্ধান্ত লোৱাৰ বাবে আমি আজি এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।